আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক জন্ম জয়ন্তী ৰাজ্যৰ ভিন্ন প্ৰান্তত সত্ৰ নামঘৰত জন্ম জয়ন্তীৰ কাৰ্যসূচী গুৰুজনাৰ আবিৰ্ভাৱ তিথিত সত্ৰ নামঘৰত বিৰাজ কৰিছে আধ্যাত্মিক পৰিৱেশে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে গুৰুজনাৰ জন্মোৎসৱ নাম কীৰ্তন ভাগৱত পাঠ গুৰু বন্দনাৰে মুখৰিত হৈছে ৰাজ্যৰ সত্ৰ নামঘৰ নিখালৈ বহু সত্ৰ নামঘৰত ভাওনাৰো আয়োজন কৰা হৈছে নাম প্ৰসংগ দবা কাঁহ খোল নাগাৰাৰ শব্দত মুখৰিত হৈছে আকাশপতা বৰগীতৰ অমিয়া সুৰত আজি উদ্ভাসিত সত্ৰ গায়ন বায়ন হৰিনামৰ অমিয়া সুৰত প্ৰাণ চঞ্চল হৈ পৰিছে ৰাজ্যৰ চৌদিশ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ লগতে সমগ্ৰ ৰাজ্যতে আয়োজন কৰা হৈছে গুৰুজনাৰ জন্মোৎসৱৰ আৰু মাজুলীৰ ৩৫খন সত্ৰৰ লগতে ৩০ শতাধিক নামঘৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ আয়োজন কৰা হৈছে আমি মাজুলীৰ পৰা আপোনালোকক আজি মহাপুৰুষজনাৰ জন্ম জয়ন্তীৰ পৰিৱেশ দেখুৱাম তীৰ্থ ভূঞাৰ জৰিয়তে হয় ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জোহৰি মাৰল কংস জগতজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ এই আবিৰ্ভাৱ দিনটোত মহাপুৰুষজনালৈ আমি ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ দুৰ্গা পূজাবিহীন সত্ৰদ্বীপ মাজুলীত মহাপুৰুষজনাক স্মৰণ কৰিছে মাজুলীৰ ৩৫খন সত্ৰৰ লগতে গাঁওসমূহতো এনেধৰণে গুৰুজনাৰ জন্ম জয়ন্তী পালন কৰা দেখিবলৈ পোৱা গৈছে আধ্যাত্মিক এক পৰিৱেশ পুৱাৰ ভাগতে ভাগৱত যি ভ্ৰমণ কাৰ্যসূচী ভাগৱত ভ্ৰমণ কাৰ্যসূচীত সকলোৱে অংশগ্ৰহণ কৰিছে এয়া দেখুৱাইছোঁ মই পৰিৱেশ গাঁৱে গাঁৱে আচলতে প্ৰান্তে প্ৰান্তে এই গুৰুজনাক আচলতে স্মৰণ কৰিছে আৰু এই মুহূৰ্তত এয়া ভাগৱত ভ্ৰমণ কাৰ্যসূচী বিশাল ভাগৱত ভ্ৰমণ কাৰ্যসূচী সকলো জাতি জনগোষ্ঠীৰ লোকে সকলোৱে আচলতে ইয়াত অংশগ্ৰহণ কৰিছে ৫৭৭ সংখ্যক যি আবিৰ্ভাৱ মহোৎসৱ সেই আবিৰ্ভাৱ মহোৎসৱত এনেধৰণে যি ভাগৱত ভ্ৰমণ কাৰ্যসূচী মই পুৱাৰ ভাগত আহি দেখুৱাইছোঁ আৰু সকলোৱে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে কি ক'ব মহাপুৰুষজনালৈ আজি ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ আপোনালোকে কেনেধৰণে পালন কৰিছে মাজুলীত যিহেতু ইয়াত দুৰ্গা পূজা অনুষ্ঠিত নহয় ইয়াত মহাপুৰুষ শংকৰদেৱৰ জন্ম উৎসৱ পালন কৰা হয় আজি ৫৭৭তম জন্ম জয়ন্তী আমি আঞ্চলিক ভিত্তিত মধ্য মাজুলী আঞ্চলিক সাংস্কৃতিক সংঘই ৰঙাচাৰী নিকিনখোৱা গাঁৱত আমি অনুষ্ঠিত কৰিছোঁ আৰু ইয়াৰ অনুষ্ঠানভাগী 4দিনীয়াকৈ অনুষ্ঠান কৰা হৈছে কালি আছিলে বৰগীত লোকগীত প্ৰতিযোগিতা আজি আপোনাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ পাছতে আমি শোভাযাত্ৰা এতিয়া চলি আছে হয় সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী দেখুৱাইছোঁ মহাপুৰুষজনালৈ সকলোৱে শ্ৰদ্ধা নিবেদন কৰিছে আজিৰ দিনটোত কি ক'ব হয় হয় আপুনি দেখিছে আমি 4দিনীয়া কাৰ্যসূচী মধ্য মাজুলী আঞ্চলিক শংকৰদেৱ সাংস্কৃতিক সংঘৰ উদ্যোগত আৰু ৰঙাচাৰী নিকিনিখোৱা গাঁৱৰ সৌজন্যত আমি 4দিনীয়া কাৰ্যসূচী আমি শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উদযাপন কৰিছোঁ আমি তাৰ লগত সংগতি ৰাখি আমি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা এটা আয়োজন কৰিছোঁ প্ৰায় 5 কিলোমিটাৰ দৈৰ্ঘ্য এটা বিশাল শোভাযাত্ৰা আমি এই শোভাযাত্ৰাৰ মাধ্যমেৰে তেখেতৰ যি একতাৰ এনাজৰী সকলো জাতি জনগোষ্ঠীক যে একক কৰি একতাৰ মাধ্যমেৰে যি আগবাঢ়ি যোৱাৰ অসমীয়া জাতিৰ বৃহত্তৰ জনজাতিটো আগবাঢ়ি যোৱাৰ যি প্ৰকল্প বা যি বাৰ্তা এই বাৰ্তাটো আমি কঢ়িয়াই আনিব বিচাৰিছোঁ সকলোৱে অংশগ্ৰহণ কৰিছে আপোনালোকে চাব পাৰে সকলোৱে অংশগ্ৰহণ কৰিছে আৰু এটা বিশাল এটা শোভাযাত্ৰা আপোনালোকে দেখাব আৰু আমি আশা ৰাখিছোঁ তেখেতৰ যি একতাৰ আদৰ্শ একতাৰ যি বাণী আমি সেই একতাৰ বাণীয়ে আগবাঢ়ি যাব পাৰিম একতাৰ বাণী তেখেতে আগবঢ়াইছিলে যিহেতু আৰু তাৰ বাবে এই যি গুৰুজনাৰ আজিৰ পবিত্ৰ দিনটোত সকলোৱে স্মৰণ কৰা দেখিবলৈ পোৱা গৈছে দেখুৱাইছোঁ এক বিশাল শোভাযাত্ৰা এই মধ্য মাজুলীৰ যি সাংস্কৃতিক যি দলটোৱে এই যি গুৰুজনাৰ জন্ম জয়ন্তী পালন কৰিছে সেই তাৰে অংশ মই ইয়াত দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমি আপোনালোকক এয়া মাজুলীৰ পৰা পৰিৱেশ দেখুৱাইছোঁ গুৰুজনাৰ এই ৫৭৭ সংখ্যক জন্ম জয়ন্তীৰ পৰিৱেশ দেখুৱালে আমাক মাজুলীৰ সাংবাদিক তীৰ্থ ভূঞাই